তো হেল্ল' এভৰিৱান, ফাৰহিনাছ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ ৱেলকাম জনাইছোঁ। আৰু সকলোৱে যিহেতু জ্ঞাত, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈ আছে। তো সেইবাবে আমি আহিলোঁ আজি স্কুলৰ পৰা, স্কুল ছুটিৰ পৰা বাহিৰে আহিছোঁ নিজৰ কলেজখনলৈ বুলি। আৰু মোৰ লগত আহিছে নয়নমণি বা সুতি আৰু দীপিকা বৌ। আৰু চাওকচোন মহাবিদ্যালয়ৰ ভিতৰৰ দৃশ্য এয়া। আৰু এই মহাবিদ্যালয়খনত প্ৰৱেশ কৰোঁতে মোৰ 5 বছৰীয়া স্মৃতিয়ে যেন খুন্দা মাৰি ধৰিছিল। মহাবিদ্যালয়খনৰ লগতে মোৰ বহু মধুৰ স্মৃতি জড়িত হৈ আছে, যিবিলাক হয়তো পাহৰিম বুলি ভাবিলেও কেতিয়াও পাহৰিব নোৱাৰি। আৰু এই অডিটৰিয়াম হলটোতে আমি পঢ়ি থাকোঁতে 11 আৰু 12ৰ ক্লাছবিলাক হৈছিল। আৰু এতিয়া ইয়াত বিভিন্ন মহাবিদ্যালয়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈ আছে। আমি আজি সোমাইছোঁ এনেই, ক'তনো কি প্ৰগ্ৰেম হৈছে তাকে অলপ চাই যাওঁ বুলি। প্ৰগ্ৰেম বহুত ৰাতিলৈকেও হৈ থাকে, কিন্তু আমি ইমান ৰাতি নকৰা নাই, একদম সোনকালে ক'ত কি চলি আছে তাকে চাই আকৌ ঘৰলৈ যাব লগা হ'ল। আৰু এইখন হৈছে আমাৰ কলেজৰ কেণ্টিনখন। আৰু ইয়াতে আমি সকলোবিলাকে আগতে বহি ইমান যে কথাৰ আড্ডা মাৰিছিলোঁ, মনত পৰিয়ে ভাল লাগি গৈছে মনটো। বৰ্তমান খাতে খোজকাঢ়ি যাওঁতে মই বুজি নাপালোঁ। আৰু ইয়াত হৈ আছে কবিতা আবৃত্তিৰ প্ৰতিযোগিতা। আৰু এইদৰে আমি ক'ত কি হৈছে অলপ চালোঁ। স্কুটি পালা নি? চাৰিয়া মানুহজনীক দেখাই দিছোঁ। আৰু ইয়াত বিভিন্ন মহাবিদ্যালয়ৰ ফ্লেগসমূহ এইদৰে লগাই থোৱা আছে। আৰু ইয়াত ইউথ ফেষ্টিভেল বুলি একেবাৰে ফুলেৰে ইমান ধুনীয়াকৈ সজাই থৈছে চব। আৰু এতিয়া আমি ঘৰলৈ উভতি গৈছোঁ, কাৰণ বেছি টাইম ৰখা নাই। আকৌ 23 জানুৱাৰীত আমি অহা কথা আছে, নেক্সট ডে। আৰু এইবাৰ আকৌ একেলগে সাজি কাচি ওলাইছোঁ লগৰ কেইজনীৰ লগত, কাৰণ লগৰবিলাকৰ লগত যোৱা মজাটো আৰু বেলেগেই ন। আৰু বাহিৰৰ প্ৰেক্ষাগৃহত হৈ থকা প্ৰগ্ৰেম অলপ চালোঁ, চাই এতিয়া আকৌ আমি ভিতৰলৈ আহিছোঁ, কাৰণ আমাৰ প্ৰগ্ৰেম চোৱাতকৈ বেছি লগৰ কেইজনীৰ লগত একেলগে লগ পোৱা, কাৰণ আমি বহুত দিনৰ মূৰত লগ পাইছোঁ যিহেতু। আৰু এজনী আহি পাইছেহি, সুদূৰ যোৰহাটৰ পৰা, যোৰহাট ক'লেও ভুল হ'ব, বোকাখাটৰ পৰা আহি ওলাইছেহি তাই। আমাৰ ৰাইজৰ ফটো মাৰি শেষেই নহয়। তাৰপাছত আমাক জইন কৰিলে এজনী বৃষ্টি, তাইক লগ পাইছোঁ 4-5 বছৰৰ পিছত, ভাল লাগিল লগ পাই। আৰু ইয়াত SDRFৰ টিমে তেওঁলোকৰ প্ৰদৰ্শনসমূহ দেখাই আছিল।
কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰদৰ্শনীও ইয়াত আয়োজন কৰা হৈছিল। তাকো আমি অলপ চালোঁ। চাহ আড্ডা চাহৰ জুতি ল'বলৈ আহিলে ব্লগাৰ সেইফালে ব্লগ বনাই খোৱা দেখিব নোৱাৰে চাহকাপটো হাতত থওঁতে ব্লগ অন কৰিছে চাহ নাপাবা সোনকালে আহা চাহ। আৰু এইগৰাকী হৈছে আমাৰ মুন, তাই বিয়া হ'ল। আৰু সৌজনী আমাৰ ল'ৰাৰ মাক ফোনত বিজি হৈ আছে, ফাৰহিন, তাইতো ব্লগ বনাই থাকে। এইফালে জেৰিফা, বৃষ্টি, নিচিতা, চেহনা চব বহি আছোঁ আমি একেলগে। কুৱেশ্যনৰ পাছত লগ পাইছোঁ এই কেইচনত 21 চনত ক'ত বিয়াত? 21 চনত বি এ ফাইনেল দিয়া নাই নেকি এতিয়াতো অঁ এই না অহা ন তুমি 18 চন মানতে গ'লা চাগে বিয়াত না 19 চনৰ পাছত এদিন লগ পাইছোঁ আজি 25 চন আৰু জইন কৰিছে আমাৰ হেপী। আৰু গোটেইকেইজনী লগ পাই আমি খুব ফটো মাৰিলোঁ, কথা পাতিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ খাবৰ কাৰণে। সোনকালে আমি খাই বৈ আজৰি হৈ ল'লোঁ, কাৰণ ফাৰহিন যাবগৈ, যিহেতু তাইৰ পোৱালি এটা আছে ন ঘৰত। চাই গম পাই নাই ফাইনেলি আমি খাবলৈ বহিছোঁ আৰু এখন মোৰ প্লেট খানা মেইন খানা মেইন। খাই বৈ আজৰি হোৱাৰ পিছত ওলাইছেহি। কি হ'ল অত দেৰি কৰিলা যে? দেৰি হৈ থাকিলে আকৌ কৈছে তাই সোনকালে আহিবলৈ, এজনী যায় এগৰাকী যায়গৈ, যাবলৈ হ'লে কৈ দিয়া বাই বাই। যোৱা চব ব্লগ ব্লগ এই ল'ৰাটোক লৈ আহিব পাৰে হয় নাই? অঁ তাই ল'ৰাটোক লৈ আহিব পাৰে আকৌ কেতিয়া লগ পাওঁ ঠিক নাই শেষ হৈছে, এগৰাকীও যায় বাই বাই। দেখাই আছে ওলাবলৈ লাজ লগা হৈ ওলোৱা আকৌ কেলৈ নোলাবা, ওলাবলৈ আনিছোৱেই। হাতী দুজনী গ'ল, যোৱাৰ পাছত আমি বহিলোঁ অলপ প্ৰগ্ৰেম চাওঁ বুলি। আমিও যাম আৰু লাহে ধীৰে অলপ বহি চাই যাওঁ বুলি ভাবিলোঁ। আৰু এইবিলাকে হৈ আছিল প্ৰগ্ৰেম, আপোনালোককো অলপ দেখাই দিলোঁ। আৰু এতিয়া আমিও যাবলৈ ওলাইছোঁ। আৰু বহুত ভাল লাগিল দিনটো আজি লগৰখিনিক লগ পাই, কাৰণ বহুত বছৰৰ মূৰত লগ পাইছোঁ ন চবকে। আৰু এয়া শুনিলেই নহয়, আমাৰ এগৰাকীয়ে আমাক জোৰ জবজ লৈ অহাৰ নিচিনা হৈছে, কাৰণ আমি চুৱেটাৰো লৈ যোৱা নাছিলোঁ। যদি লৈ গ'লোঁ হয় অলপ টাইম ৰখিব পাৰিলোঁ হয়।
4 বছৰৰ পাছত কলেজখনলৈ গৈছিলোঁ যিহেতু মানে এনেকৈ কেতিয়াবা যোৱা হয় হ'লেও মানে টাইম বেছি ৰখা নহয় আৰু আজি ইমানেই ভাল লাগিলে চবকে লগ পালোঁ ছাৰ মেমসকলক আৰু ভিডিঅ'বিলাক আচলতে মই কৰোঁ কোনো ইউটিউবৰ পৰা ইনকম কৰিম বুলি নহয় যাতে এইবিলাক স্মৃতি হিচাপে সাঁচি ৰাখিব পাৰোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিলৈ আহিছোঁ